হিমন্ত বিশ্ব শৰ্মাক আমি সুধিব খোজো যে অসমৰ জীৱ-জন্তুবিলাক আপুনি পুহি থৈছে নেকি? আপোনাৰ যেতিয়া ইচ্ছা যাব তেতিয়াই যে ইয়াৰ পৰা ৰপ্তানি কৰিব এই অধিকাৰ আপোনাক দিছে কোনে? আজি আপোনালোকে নিশ্চয় দেখিছে যে মুকেশ আম্বানীৰ বন্তৰা চিৰিয়াখানা শুৱনি কৰিবৰ কাৰণে অসমৰ পৰা ধাৰাবাহিকভাৱে অসমৰ পৰা আপুৰুগীয়া জীৱ-জন্তু ৰপ্তানি কৰা হৈছে। যোৱাকালি 28টাকৈ হাতী ইয়াৰ পৰা ৰপ্তানি কৰা হৈছে। আৰু আপোনালোকে দেখিছে যে আপোনাৰ আম্বানীৰ চিৰিয়াখানাৰ পৰা এদল মানুহ আহি বন্দুকধাৰী এদল মানুহ আহি গাড়ী লৈ আহি তেওঁলোকে কি আপোনাৰ এনিমেল এম্বুলেন্স আনি অসমৰ পৰা এফালৰ পৰা হাতী উঠাই লৈ গ'ল। কিন্তু অসম চৰকাৰে এই বিষয়টোক লৈ এই মুহূৰ্তলৈকে কোনো ধৰণৰ কথা বতৰা আমাক প্ৰকাশ কৰা নাই। অসমৰ ৰাইজৰ অনুমতি লৈছিল নেকি অসম চৰকাৰে? গতিকে এনেকৈ এফালৰ পৰা অসমৰ সম্পদবিলাক এনেকৈ লুণ্ঠন কৰি আম্বানীক বিক্ৰী কৰিবলৈ অনুমতি দিছে নেকি কোনোবাই? হৈছে আপোনালোকে জানে যে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ আচলতে এনেকৈ জীৱ-জন্তু কেতিয়াও ৰপ্তানি কৰিব পৰা নাযায়। কেতিয়াবা যদি জীৱ-জন্তুবিলাকৰ বেমাৰ হয় তেতিয়াহ'লে চিকিৎসাৰ কাৰণে বেলেগ ৰাজ্যলৈ আচলতে পঠিয়াব পাৰে বা চুক্তি অনুসৰি 2 বছৰ বা 1 বছৰৰ কাৰণে জীৱ-জন্তুবিলাক হাতীয়ে হওক বা গড়ে হওক বা যিকোনো জীৱ-জন্তু সেই জীৱ-জন্তুবিলাক বহিৰাজ্যলৈ প্ৰেৰণ কৰা হয়। কিন্তু এনেকৈ আচলতে কোনো কথা নাই বতৰা নাই। এফালৰ পৰা মনে মনে চুৰ কৰি আচলতে এনেকৈ অসমৰ যিবিলাক আপুৰুগীয়া আমাৰ জীৱ-জন্তু আছে সেই জীৱ-জন্তুবিলাক আম্বানীৰ এই আপোনাৰ বন্তৰা চিৰিয়াখানালৈ যি ধৰণে ৰপ্তানি কৰিছে সেইটো অত্যন্ত দুৰ্ভাগ্যজনক। এইটোৱে আচলতে অসমৰ যি পৰ্যটন উদ্যোগ এই পৰ্যটন উদ্যোগলৈ ভাবুকি কঢ়িয়াই আনিছে। এফালৰ পৰা যদি আমাৰ অসমৰ যিবিলাক আপুৰুগীয়া আপোনাৰ জীৱ-জন্তু আছে গড় হওক ব্লেক পান্থাৰ হওক আপোনাৰ বাঘ হওক সিংহ হওক হাতী হওক সেইবিলাক যদি এফালৰ পৰা আম্বানীৰ এই বন্তৰা চিৰিয়াখানালৈ ৰপ্তানি কৰি থকা হয় তেতিয়াহ'লে আমাৰ পৰ্যটন উদ্যোগটো চাবলৈ আচলতে বিদেশৰ পৰা বা আমাৰ ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ইয়ালৈ পৰ্যটক আহিব নেকি? আজি কাজিৰঙালৈ যে দেশী বিদেশী পৰ্যটক আহে, আজি ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা যে কাজিৰঙালৈ কিয় আহে পৰ্যটকবিলাক? তাত থকা জীৱ-জন্তুবিলাক চাবলৈ আহে। যদি জীৱ-জন্তুবিলাক আপোনাৰ এই আম্বানী চিৰিয়াখানাতে যদি এভেইলেবল হৈ যায় ইয়াৰ পৰা গোটেই আপোনাৰ আমাৰ যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজি নামচাই আজি আপোনাৰ অসম ৰাজ্যিক চিৰিয়াখানা আমাৰ এই ৰাষ্ট্ৰীয় অভয়াৰণ্যবিলাকৰ পৰা যেতিয়া আপোনাৰ আম্বানী চিৰিয়াখানালৈ লৈ যাব এই গোটেইবিলাক যেতিয়া তাত এভেইলেবল হৈ যাব তেতিয়া অসমলৈ কেতিয়াবা আহিব নেকি পৰ্যটন? অসমৰ যে কোটি কোটি টকা লোকচান হ'ব সেই কথাটো হিমন্ত বিশ্ব শৰ্মাই বুজি পাইছেনে নাই? আমি কৈ আছোঁ যে অসম আচলতে পৰ্যটন উদ্যোগৰ ক্ষেত্ৰত এতিয়া আপোনালোকে সকলোৱে জানে যে এই বছৰো পৰ্যটন উদ্যোগৰ পৰা কিমান টকা ৰেভিনিউ জেনেৰেট হৈছে আৰু সেইটো আচলতে আমি প্ৰমোটহে কৰিব লাগিছিলে। আজি প্ৰমোট নকৰি আপোনালোকে দেখিছে যে পৰ্যটন উদ্যোগটো তেওঁলোকে ধ্বংস কৰিব খুজিছে আৰু এফালেদি আপোনাৰ আম্বানীৰ চিৰিয়াখানালৈ আমাৰ যিবিলাক আপুৰুগীয়া জীৱ-জন্তু সেইবিলাক মনে মনে তেওঁলোকে বিক্ৰী কৰি দিছে। গতিকে এই কাৰ্যসূচী আমি কেতিয়াও মানি নলওঁ। আমি হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছোঁ আপোনাৰ প্ৰাইভেট প্ৰপাৰ্টি নহয় দেই অসমখন। আজি এই জীৱ-জন্তুবিলাক যে আপোনাৰ বন্ধু মুকেশ আম্বানীক যে গতাই আছে আপোনাৰ পাৰ্চনেল প্ৰপাৰ্টি নহয়, আপোনাৰ দেউতাৰ সম্পত্তি নহয়। কিন্তু এইবিলাক অসমৰ ৰাইজৰ সম্পত্তি। ইয়াৰ ওপৰত আপোনাৰ কোনো ধৰণৰ অধিকাৰ নাই। আপুনি পৰ্যটন উদ্যোগটো আজি ধ্বংস কৰিব খুজিছে। আজি এফালৰ পৰা আপোনালোকে নিশ্চয় দেখিছে যোৱাবাৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা ব্লেক পান্থাৰ আপুৰুগীয়া আপোনাৰ বান্দৰ আৰু বিভিন্ন হাতী জিৰাফ এইবিলাক মনে মনে তেওঁলোকে ৰপ্তানি কৰিছে আম্বানীৰ চিৰিয়াখানালৈ। এতিয়া আম্বানীৰ স্বাৰ্থত আমাৰ অসমৰ পৰ্যটন উদ্যোগটো ধ্বংস কৰাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাক কোনে দিছে? আচলতে সেই প্ৰশ্ন আমি উত্থাপন কৰিছোঁ। অতি শীঘ্ৰে আমি এটা কথা কৈছোঁ, হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ এনেকৈ আপুনি এই মুকেশ আম্বানীৰ চিৰিয়াখানাটো মানে আপোনাৰ শুৱনি কৰিবৰ কাৰণে অসমৰ যিবিলাক জীৱ-জন্তু ৰপ্তানি কৰিছে এইবিলাক কাৰ্যসূচী বন্ধ কৰক, নহ'লে কিন্তু ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন আমি গঢ়ি তুলিম। সেই কথা আমি সকীয়াই দিছোঁ।